সহযোগ কৰিছে। আপোন মানুহৰি কোন কলৈ যাব? মিঠাই আনিছো, ল ল ল, তই প্ৰথমতে খা, ল তই খা। কি হলো? নিচা কৰি অহা বুলি ভাবিছ? এনেকৈ হহাৰ কাৰণ কি? কোনোবা এজনে মোক ক'লে যে আমি ভগৱানক নেদেখাকৈ যেনেকৈ ভগৱানৰ ওপৰত বিশ্বাস কৰোঁ, তেনেকৈ আমি সোণক নেদেখাকৈ আমি বিশ্বাস কৰিব লাগিব যে সোণ আছে। ভগৱানক যেনেকৈ আমি প্ৰতিটো বিপদত ভৰসা কৰোঁ, তেনেকৈ আমি সোণৰ ওপৰতো ভৰসা ৰাখিব লাগিব যে সোণ আহিব। সেইকাৰণে আজিৰ পৰা কন্দা কটা বন্ধ। আৰু এটা কথা, আমাৰ আজি ৰাতিটোৱেই ইয়াত শেষ ৰাতি। ক'লে যাম ইয়াৰ পৰা? ইয়াতকৈ কমত ভাড়াঘৰ নাপাম। বেবেজীয়াত এটা নতুন ভাড়াঘৰ চাইছো। বেবেজীয়া? হেৰি, তাত ভাড়া বেছি নহ'ব? হ'লেও চিন্তা নাই, এই ঘৰটো ভাড়া আমাৰ নতুন ASI চাই দিব। বেবেজীয়াত থাকিলে আমি নিজৰ ঘৰটোত নাথাকিলেও ঘৰটোৰ ওচৰতে থাকিব পাৰিম, আৰু ইচ্ছা কৰিলেই তাৰ খা খবৰ পাই থাকিব পাৰিম। চিন্তা নকৰিবি, ৰাতি ডাক্তৰৰ লগত এবাৰ কথা পাতিম। প্ৰয়োজন হ'লে ডক্তৰৰ ঘৰলৈ এবাৰ যাম। দেতা, ছাৰ ক'লৈ গৈ আছে নো? তেল দিবলৈ। তেল ভৰাবলৈ? তেল ভৰোৱা মানুহৰ আৰু ডিটেইলছ মানে? তেল ভৰোৱা মানুহে এডভকেট ৰাগিনী গাড়ীত একো বস্তু দেখা পোৱা নাছিল বুলি কৈছে, যদিও দেখি নেদেখা কৈ আছিল। মানে ছাৰ বুজি পোৱা নাই। বুজি পাব, গৈ থাকক। চালক, তাই ডাক্তৰক বলক নে কি সেইটো কৰি ৰাখিছে। ডাক্তৰে ফোন চোন কৰিব নোৱাৰে বোলে। কিয়? আমি যে তাই আৰু ডাক্তৰৰ সম্পৰ্কটো সন্দেহ কৰিলোঁ সেইকাৰণে। আমি তাইৰ মাক দেউতাক, চিন্তাটো কৰিমেই। তাইৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেনেকৈ কৈছিলোঁ। তাই ভুলকে বুজিলে অ'। এতিয়া ফোন কৰিবলৈ তাই বাহিৰলৈ যোৱা নাই জানো? গৈছে। এই সান্তনা, এই ডাক্তৰজন যদি সঁচাকৈ আমি দেখাৰ দৰে ভাল, তেনেহ'লে আমাৰ মনৰ কপাল ফুলিব। দেউতাকে দিয়া অভাৱৰ আৰু ভৱিষ্যতলৈ নাপাব। আপুনি যিমান পাৰে সিমান সুখত ৰাখিবলৈ চেষ্টা কৰিয়ে আছে দেখোন। আমি কি দিব পাৰিছোঁ সান্তনা, নিজে ভাবচোন। ট্ৰেক্টৰ চলাই কোনে কাক কিমান সুখত ৰাখিব পাৰে সেইটো সকলোৱে বুজি পায়। হৈ যোৱাবোৰ ভাবি থাকি লাভ নাই। হেৰি নহয়, ইয়াৰ পৰা গৈ তাত কি কৰিবগৈ? এই অজয়তৰ ঘৰত মিলটোৰ কথা পাতি আহিছোঁ, তাতে কাম কৰিম। কামটো মানে মিলটো ময়ে চলাম। মেচিনটোৰ ওচৰত দিনটো থিয় হৈ থাকিলে বুকুৰ বিষ নহ'ব? ভাল চিন্তা কৰোঁ সান্তনা তই। কিয় বিষ হ'ব? থিয় হৈ থাকিম। তাতকৈ দেখোন বেছি সময় ট্ৰেক্টৰ মই আজি 20 বছৰ ধৰি চলালোঁ। আৰু এই ডাক্তৰে যদি বিচাৰে, মই এবাৰ সিহঁতৰ ঘৰলৈ গৈ মাকৰ লগত কথা পাতি আহিম।
বিচাৰিছ? ডাক্তৰৰ ঘৰলৈ গ'লে ভাল কাপোৰ এসাঁজ পিন্ধি যাব নালাগিব জানো? একো নহয় দে, মানুহৰ মনটোহে আচল কথা। মনটো পিন্ধি যাব পৰা বস্তু হোৱা হ'লে কথাই নাছিল। দেখোঁতেতো প্ৰথমে কাপোৰেই দেখিব ন। কথা পাতিলি? কি ক'লে? নিজৰ ঘৰৰ ওচৰলৈ যোৱাটো ছাৰে বেয়া পোৱা নাই। দেউতা যে ঘৰলৈ যাব সেইটো কথা ক'লি? ক'লো দেউতাক সন্ধিয়া নিবলৈ আহিব ছাৰে। এইটোকে পিন্ধি যাব। বৰা, এই যে বাফালৰ ল'ৰাটো তাক মাতি দিওঁ। সোঁফালটো নালাগে। এনে ৰাগিনী গাড়ীত যোনটো ল'ৰাই তেল ভৰাইছিলে তাক মাতি দিওঁ। হ'ব। ভাইটি, ছাৰে মাতিছে। ছাৰ, এইটো ভালনে তোমাৰ? ভাল। কিমান পঢ়িলা তুমি? হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পঢ়া নহ'ল ছাৰ। ঘৰ চলাবলৈ অলপ অসুবিধা হ'ল। গুড। ময়ো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেল লেবত কাম কৰিছিলোঁ সোণাপুৰত। তেনেকৈ পঢ়িছিলোঁ। বাকীখিনি তুমি পঢ়িবা। ছাৰ, সময় নিমিলে দেখোন। ঐ, ছাৰে পাৰিছে, তই কিয় নোৱাৰিবি? ধৰা আৱেগিক নহ'ব। নহয় ছাৰ, আপুনি যদি পাৰে কি কিয় নোৱাৰিব? ঐ, আজিৰ পৰা পঢ়িবি নে নপঢ়? ধৰা তামোল গৈ যাওঁ। মন কৰিলে সকলো হয়। চেষ্টা কৰিম ছাৰ। পাৰিবা বুলি জানো। এতিয়া তুমি মোক বেলেগ দুটামান কথা কোৱা। সেইদিনাখনি ছোৱালীজনীয়ে যে পেট্ৰল ভৰাইছিলে, কিবা পাইছিলা নেকি? বেলেগ একো দেখা নাই। গ্লভছ এখন দেখিছিলোঁ আৰু মাস্ক এখন দেখিছিলোঁ। গুড। আৰু কিবা? অঁ ছাৰ, মনত পৰিছে। ৰছী এডাল দেখিছিলোঁ, ডাঙৰ ৰছী, দীঘল চাই। গুড, থেংক ইউ। যোৱা, ভালকৈ পঢ়িবা। অ'কে ছাৰ। ছাৰ, কি ক'লে ল'ৰাটোৱে? কামৰ কথা কৈছে। আপোনাকতো ক'বই, ইমান কষ্ট কৰি কৰি তেল ডিপুত তেল দি দি পঢ়ি শুনি ডাঙৰ মানুহ হ'ল। কোনে তেল লেবত কাম কৰিছে? কিয় আপুনি? তাৰ মন ভুলাবলৈকে তেনেকৈ ক'লো। নাই কৰা তেল লেবত কাম। তেৰি মিছাতে দুখ কৰিলোঁ। ছাৰ, 10 টকা এটা হ'ব নি? হা? তামোল খাবলৈ কৈছিলে নহয়। গাড়ীত উঠক। অঁ। বলো। অ' মইনা, এনেকৈ আছ যে? দেউতাই বেয়া পাই আহে বুলি ভয় কৰি আছ ন? তইচোন দেউতাক জানই, অতিমাত্ৰা বেয়া পৰিৱেশ নাপালে কাকো বেয়া নাপায়।
মইনাও সেৱা কৰাৰ সময়ত বেলেগ কথা চিন্তা কৰিব নাপায়, ভগৱানে দুখ ধৰে। সেৱা লওক। আহি কোৱা শুনা নাই, ভগৱানৰ ওপৰত আমি যিদৰে বিশ্বাস ৰাখোঁ তেনেকে পৰিৱেশ পৰিস্থিতিৰ ওপৰতো বিশ্বাস ৰাখিব লাগে। ভাল এদিন হ'বলৈ বাধ্য হ'বই। ছাৰৰ মাকে যদি দেউতাক বেয়া পায়? নহয়, মই তালৈ গৈছোঁ। মাকজনী চিম্পলকৈয়ে থাকে, কিন্তু কিন্তু কি? দেউতাই পুৰণি কাপোৰ পিন্ধি যোৱাৰ বাবে তেখেতসকলে বেয়া পাব পাৰে। ব্ৰেণ্ডেড কাপোৰ পিন্ধে লাগিলে সিদিনা। দামী। তেখেতসকলে যদি দামী কাপোৰেৰে, তই যে কাপোৰৰ বেলেগ এটা শব্দ কৈছিলি কি? ব্ৰেণ্ডেড। তেখেতে যদি ব্ৰেণ্ডেড কাপোৰেৰে মানুহৰ ভাল বেয়া চায়, তেনেহ'লে তেনেকুৱা এখন ঘৰলৈ মই তোক কেতিয়াও বিয়া নিদিওঁ। মা, মই কথাটোহে কৈছোঁ। ময়ো কথাটোহে কৈছোঁ। যদি তেখেতে তেনেকৈ ভাবে, ময়ো তেনেকৈয়ে ভাবিম। দামী কাপোৰেৰে মানুহ চিনা মানুহৰ সম্পৰ্কৰ আয়ুস কাপোৰৰ সমানেই হয়। যিদৰে ধুওঁতে ধুওঁতে ফাটি যায়, তেনেকৈ সম্পৰ্কটো নোহোৱা হৈ যায়। হেৰি, কি হ'ল? ঘৰখন কেনেকুৱা পালে? মাকে আপুনি পুৰণি কাপোৰ পিন্ধি যোৱাৰ বাবে বেয়া পাইছে ন? কোনে ক'লে? মইনাই অনুমান কৰিছে। অনুমানটো সম্পূৰ্ণ ভুল। মানে? এনেকুৱা হাতৰি মানুহৰ ঘৰলে তোক বিয়া নিদি কাক বিয়া দিব? তেতিয়াহ'লে মন মাৰি আহিছিলে কিয়? অলপ কি এক্টিং কৰিব নোৱাৰো নেকি? বাপেক সৰু বুলি কি এক্টিং কৰিব নাপায় নেকি? এই তোৰ ছোৱালী বিয়া হ'ল বুলি ফাইনেল বুলি ধৰি ল। মইনা, তোক যে কেতিয়াবা বিয়া দি উলিয়াই দিব লাগিব ভবাই নাছিলো। খুব ধনী মানুহৰ ঘৰ, তই একেবাৰে ৰাণী হৈ থাকিব পাৰিবি। আৰু শাহু মাৰক যদি তই একেবাৰে ষাঠি পাইছ। আমাৰ এইজনীৰ নিচিনা নহয়, কথাই প্ৰতি খেংখেঙাই থকা। কি ক'লে আপুনি? নাই, একো নাই। আমি কিবা বেলেগ কথা আলোচনা কৰিছিলো ন। বলচোন বল, আমি বাহিৰৰ পৰা আহোঁগে। বল বল বল। এই বিয়নীয়ে তোলৈ ফল দি পঠিয়াইছে। খাই বোলে গাত জোৰ বহাব লাগিব। খাবি? বল মনো। এবার মাথু হব রাখলীলা। মালবিকা, মালবিকা, আছানে? তই এইফালে আহ। ইয়াত কি কৰিছে? ভিতৰত খাব নোৱাৰা হ'লো, এনেই ঘূৰ ঘূৰাই থাকে। খাব নেকি? এটা কিয় মালবিকা নাহ? ৰ'ব। চুলাই
আগতে চুলাই খাই পোৱা নাই। ডেকা কালত খাইছিলোঁ, বহুত বছৰ খোৱা নাই। খাবনে নাখায় সেইটো কওক। নাখাওঁ দিয়া, মালবিকাই গোন্ধ পাব। মালবিকাই আপোনাৰ গোন্ধ পালে কি হ'ব? আৰে গিৰিয়েকটোৰহে গোন্ধ পাব। লওক গোন্ধটো কিবা আহে। কেনেকে সহ্য কৰিছে আহি? সহ্য নকৰিলে নহ'ব বাবে কৰিছোঁ। 30 টকাত ইয়াতকৈ বেছি কি পাব? বৰ অসুবিধা হৈছে নহয়। মান টকা উলিওৱাৰ সুবিধা। দৰ কৰক। আপুনি বৰ খকুৱা হে। হেৰা এই অভাৱে কৰিছে হে। মোকো অভাৱে কৰিছে। হ'ব, কেতিয়া যাব লাগিব? কালিলৈকে ওলাবা। দাদা, তাত কি কৰি আছে? মোৰ লগত কথা পাতি আছে, কি হ'ল? তোমাৰ মাত নোপোৱা দেখি ৰথিনৰ লগতে কথা পাতি আছে। এই নহয়, কাষ্টমাৰ পাইছো। পালে কিমান মান দিব বাৰু? মই তোমালোকৰ ঘৰৰ এড্ৰেছটো দি থৈ আহিছোঁ। কাইলৈ দিনত তেওঁলোকে এবাৰ চাই ল'ব। আচ্ছা, এনেই বাৰু তোমাক কিমান মান লাগিব? ভাইটিৰ জামিনৰ বাবে বা কিমান বা লাগিব? 10টো লাগিব। তেনেহ'লে আপুনি 15 লাখ কওক। এই কাৰণটো ইমান দাম ক'ত পাব? কিমান মান পাম? এই ধৰি লোৱা 12। হ'ব দিয়ক, আপুনি ঠিক কৰক। মই যাব লাগিব নেকি? তুমি যাব নালাগে, মই যাম। আপুনি কিয় যাব? আপুনিতো ভাইটিৰ বাবে একো নকৰোঁ বুলিয়ে কৈছিল। হ'ব দিয়া, এতিয়া জেদটো আৰু তেওঁ ধৰি থকা নাই নহয়। তোমাৰ ভাই মানে মোৰ ভাই নহয় জানো? আৰম্ভ কৰিলে গেলা সোপা। দাদা, আপুনি চাহ খাব? চাহ, লাল চাহ অকণমান পাৰি। বহিলি যে দেহাই যদি আমাক বিচাৰি ইয়ালৈ আহে, ইয়ালৈ অহাৰ আগতে সি গাঁও ঘৰলৈ যাব। তাতো সি গম পাব আমি ক'ত আছোহি। আমি বেবেজিয়াত থাকিম বুলি গাঁৱৰ মানুহক ক'লা নেকি? কম। তেওঁলোকৰ নিয়ম নমনাৰ বাবে আমি গাঁৱত নাথাকো। বেলেগ গাঁৱত থাকিলেতো তেওঁলোকে আপত্তি কৰিব নোৱাৰে। গৌৰী যদি ইয়ালৈ আহে, তাইটোতো ইয়ালৈকে আহিব। মালিক দাদাক মই বুজাই কৈ যাম। মালিক দাদাই তাইক কৈ দিব, তই বেছি চিন্তা কৰি নাথাকিবি শান্তনা। যি ভাবিলো সেইটোৱে ফাইনেল। হয় মুনু, তই এই পাকঘৰটো অলপ চাফা কৰি থবি। মই মালিক দাদাৰ ওচৰৰ পৰা আহোঁগৈ। মা, এতিয়া আৰু চিন্তা কৰি নাথাকিবা। পুখুৰীৰ দৰে লগা নাইনে নিজকে? আজি ইয়াত, কাইলৈ তাত। ভাগ্যত লিখা থকাটো হ'বই।
যোৱাৰ আগতে চাহ একাপ খাই যাবা বনাবি যা বনাবি এবার মাথো কোৱা